নমস্কাৰ বন্ধু বান্ধৱীসকল, মই এটা ভিডিঅ'লৈ আপোনালোকক স্বাগতম জনাইছোঁ। যিহেতু মই ঘৰত আছোঁহি, কালি আহিলোঁ আৰু মায়ে এফালে গাখীৰ খীৰাই আছে ৰাতিপুৱাতে। আৰু কালি যিহেতু গৰুজনী নাপালে, নাতিনী আকৌ গাখীৰ দিব নাপালে, সেইটো কাৰণে মায়ে মনটো দুখ কৰি কালি ৰাতিয়ে গৰু বিচাৰি আনিছেগৈ। গৰু বান্ধি নথয় মানে মেলি দিয়া হয়। আমাৰ ফালে যিহেতু ইমানকৈ খেতি নাই, সেইটো কাৰণে খেতি ক'ৰবাত কিছুমানেহে কৰে, বেছিভাগে খেতি নকৰে আৰু সেইটো কাৰণে আৰু আমাৰ এইফালে বেটিয়ে চাই আছে, নেনায়েকক আমনি কৰি আছে, কেতিয়া গাখীৰ হ'ব। যিহেতু ঘৰত খাব নাপায়, এনায়েকৰ ঘৰলৈ আহিলে তাৰ সেইটোৱে সুবিধা। আৰু আমি এতিয়া আহিলোঁ আমাৰ ঘৰৰ ওচৰতে থকা কৃষ্ণচূড়া ৰিজৰ্টলৈ আহিলোঁ। আৰু এইফালে তাহাঁতি ফটো ছেশ্যন চলি আছে, তাহাঁতি ফটোত ব্যস্ত গোটেইবিলাক। আৰু মোৰ ইমানেই ভাল লাগিছে, গোটেইবিলাক ৰাতি হ'লে পৰিৱেশটো বেছি অলপ ভাল লাগে আৰু সেইটো কাৰণে মই ভিডিঅ' কৰি আছোঁ, তাহাঁতি ফটো মাৰি আছে, চবেই নিজৰ নিজৰ কামত ব্যস্ত। আৰু আমাৰ বেটীজনী ইফালে সিফালে গৈ পিনে গোটেইজনী উৎপাত কৰি ফুৰিছে, যিহেতু তাইও ভাল পাইছে। যিহেতু ঘৰৰ ভিতৰত সোমাই যোনে আমনি পায়, আৰু ময়ো ডাঙৰজনী আমনি পাওঁ, সৰুৱেনো ক'ত আমনি নাপাব। আৰু ভতিজা ছোৱালীজনীকো লৈ আনিলোঁ, আৰু ভতিজা ছোৱালীজনী আগতে আহি পোৱা নাই, এবাৰ প্ৰথম আহি পাইছে। সি কৈছে বহুত ভাল লাগিছে, আগতে কেলৈ লৈ নানিলি বুলি মোক কৈছে। আৰু আগতে তেনেকৈ সময় সুবিধা মিলা নাই তাক লৈ আনিবৰ কাৰণে, আৰু সিওতো হোষ্টেলত থাকে, সেইটো কাৰণে। আৰু কৈছে কাইলৈ দিনত আহিম বুলি মানে। মই কৈছোঁ কাইলৈ ঘৰলৈ যাম বুলি। আৰু তাহাঁতৰ ইয়াত উৎপাত দেখিছেনে, ছোৱালীজনী ইয়াত ডাঙৰে যে ফটো মৰা দেখিছে, তাইকো তাত বহি ফটো মাৰিব লাগে, ইমান উৎপাত মানে। ইয়াত আহি তাইও ভাল পাইছে। আৰু এতিয়া ইয়াৰ পৰিৱেশটো ইমান ধুনীয়া লাগিছে, এইফালে মাজত বহুত ধুনীয়া ফটো মাৰিবৰ কাৰণে আৰু সৰু ল'ৰা ছোৱালী খেলাবৰ কাৰণে বহুত ধুনীয়াকৈ বনাইছে। আৰু এনেই ভাল লাগে, আপোনালোকে যদি অহা নাই আহি যাব। আৰু বাইপাছৰ ওচৰতে আছে, আপোনালোকেতো আহি পাইছে কিছুমানে। আৰু সেইবিলাক ঘৰবিলাক বনাই থোৱা আছে কটেজ টাইপৰ। আৰু তাহাঁতক ঝুলনা উঠিব লাগে, আৰু মোক কৈ আছে ঝুলনাখনত ফটো মাৰি দিবৰ কাৰণে তাহাঁতি গোটেইকেইজনী। আৰু মই কৈছোঁ ফটো মাৰি দিম বুলি, কিন্তু মই ফটো মৰা নাই, ভিডিঅ'হে কৰি থ'লোঁ। পাছত তাহাঁতি হাঁহিছে আৰু কৈছে আৰু ফটো মাৰিব কৈছিলোঁ, ফটো নেমাৰিলি বুলি। আৰু দেখিছেনে ঘৰবিলাক ইমান ধুনীয়াকৈ বনাই থৈছে। এইফালে গোটেইকেইজনী তাত বহিলে ঝুলনা কৰি আছে, ফটো মাৰি দিয়া কৈছে, মই ভিডিঅ' কৰি আছোঁ, হ'ল নাই সুধি আছে। আৰু তাহাঁতক কৈছোঁ, পাছত ফটো প'ষ্ট দি আছে তাহাঁতি। আৰু বহিব পৰা তেনেকৈ জেগা আছে। আৰু সেইফালে গোটেইবিলাক জেগাবিলাক বহুত ভাল লাগে। ৰাতি পৰিৱেশটো এতিয়া বেছি ভাল লাগিছে, দিনততো তেনেকৈ লাইটবিলাক জ্বলি নাথাকে যে ইমান ভাল নালাগে। ৰাতি বহুত বেছি ভাল লাগিছে। আৰু ৰাতি আহি পিনে মই তেনেকৈ দিনতে আহিছিলোঁ, ৰাতি অহা নাই, এইবাৰ প্ৰথম আহিছোঁ ৰাতি। আৰু তাকে ছোৱালীজনীক এনেই লৈ আনো আৰু ঘৰলৈ আনিলে ফুৰাবৰ কাৰণে তেনেকৈ আহি থকা হয়। কিন্তু ছোৱালীজনী বহুত উৎপাত, সেইটো কাৰণে মানুহ বেছি হ'লে অলপ বেয়া লাগে। আৰু অকলে ছোৱালীজনীক চম্ভালাটো অলপ দিগদাৰ হয় মানে। বাপেকে আহিলে বা কথা নাই, দেউতাকে আহিলে। আৰু সেইফালে আমাৰ ৰাতি হৈছে, অলপ পাছত যামগৈ দে বুলি ক'লোঁ, কিন্তু তাহাঁতি ফটো মৰা মেইন জেগাটো সেইটোহে আকৌ বুলি মানে তাহাঁতৰ উৎপাত কি চাব। এই স্কুটিখনৰ কৃষ্ণচূড়া ৰিজৰ্ট যে লিখা আছে, তাক তাহাঁতক ফটো মাৰি দিব লাগে। লাষ্টত কৈছে ব'ল যাওঁগৈ বুলি কৈছোঁ, কিন্তু তাহাঁতি অহা নামকে নলৈছে। আৰু ছোৱালীজনী দেখিছেনে, স্কুটি চলাইছে, মাহীয়েকক উঠাইছে সি, মই বোলে চলাম উঠ বুলি কৈছে। আৰু গোটেই পৰিৱেশটো দেখাই দিছোঁ আপোনালোকক। আৰু চলাইছে, দুইজনী মাহীয়েক উঠিছে, তাক একদম পকাইছে। মই কৈছোঁ গালি দিব মানুহে দেখিব লাগিলে বুলি কৈছোঁ, কিন্তু তাহাঁতি কথাই নুশুনে, ইফালে সিফালে একদম মুস্তাদি। আৰু তাকে তাহাঁতৰ লগত অলপ ধেমালি কৰি আজি দিনটো এনেকৈ পাৰ কৰিলোঁ। আৰু অলপ পাছত যাব লাগে আমি বৰগাঁও মানে আপা ঘৰলৈ যাব লাগে, বৌহঁতৰ ঘৰলৈ মানে। আৰু বৌহঁতি মাতি আছে, আৰু যোৱা নাই বহুত দিন, যাম বুলি ভাবিয়ে আছিলোঁ। আৰু আজি ইয়াৰ পৰা গৈ পিনে আকৌ তালৈ যাওঁগৈ, ছোৱালীজনী ঘৰত থৈ যাম, মই ৰাতি যিহেতু নিনো। ঘৰত সোমাই মেলি আৰু আমি এতিয়া তাৰ পৰা আকৌ যাম, ছোৱালীজনী থৈ যাব লাগিব যিহেতু। এতিয়া ঘৰত সোমাই লগে, ছোৱালীজনী টোপনি ধৰিব। এতিয়া বেছি নহয় আৰু 6টা বাজিছে, কিন্তু ছোৱালীজনীক থৈ মেলি এতিয়া বৌহঁতৰ ঘৰত পালোহি। আমি বহি আছোঁ, বৌয়ে খানাটো বনাই আছিলে আগৰ পৰাই, কিন্তু মাংস বনাব আছে বুলি কৈছিলে। কিন্তু আমি অকল দুজনী যাম বুলি ক'লোঁ, কিন্তু আমি গোটেই 4জনীয়ে আহি পেলালোঁ। আৰু আমাৰ পেহী আহিছে, আৰু তাতে ইমান মেকুৰী সাপ এটা ভিতৰলৈ লৈ আনিছিলে। সাপটো একদম ঘৰৰ ভিতৰত সোমাই গৈছিলে, বহুত বেছি ভয় লাগিলে। দেখিছেনে। আৰু তাহাঁতৰ মোবাইলত ব্যস্ত। আৰু ইফালে বৌয়ে ভাত খাই পিনে আকৌ যিহেতু আমি যামগৈ, সেইটো কাৰণে জল্দি বনাই পিনে এতিয়া খাই পিনে যামগৈ। আৰু তাহাঁতি ভাগ কৰি আছে, ভণ্টি আৰু আমাৰ বৌ হয়, তাহাঁতৰ ঘৰলৈ আহিলোঁ। আৰু তাকে এতিয়া ভাত চাত খাই লওঁ, তাৰপৰা ঘৰলৈ যাব লাগে। যিহেতু ছোৱালীজনী ফোন কৰি আছে বাৰে বাৰে, মা কেতিয়া আহিবি কৈ আছে, যিহেতু তাক থৈ আহিলোঁ। সি এনায়েকৰ ঘৰত যিহেতু ঘৰত থাকিলে ইমান আমনি নকৰে, এনায়েকৰ ঘৰত থাকিলে যিহেতু মাহীয়েকহঁতক এনায়েকহঁতক পায় যদিও মানে ঘৰৰ মানুহখিনি নেদেখিলে তাৰ বেয়া লাগে যে, তেনেকুৱা নিচিনা হয়। আৰু খাবৰ সময়ত গোটেইবিলাকে ফূৰ্তি একদম, আজি বহুত হাঁহিলোঁ, কিন্তু আপোনালোকে সেইবিলাক দেখাব নোৱাৰিলোঁ, সেইটো কাৰণে নেদেখালোঁ। আৰু বৌহঁতৰ ঘৰত আহিলে বহুত ভাল লাগে, লগ পালে মানে। আৰু তাকে ভিডিঅ'টি আজি ইমানতে সমাপ্ত কৰোঁ বুলি ভাবিছোঁ। যদি আপোনালোকে ভিডিঅ'টি চাই ভাল পালে লাইক, কমেণ্ট, শ্বেয়াৰ এণ্ড ছাবস্ক্ৰাইব কৰি দিব। আৰু তাকে আজি কেতিয়া খাই বৈ আমি ঘৰলৈ গৈ লওঁ, যিহেতু কাইলৈ ৰাতিপুৱাতে ঘৰলৈ যাব লাগে।